নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কিয়নো অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিলে কিন্তু এইসমূহ ঘোষণা কৰিছে। আজিৰ প্ৰথমটো খবৰ সম্পূৰ্ণ সলনি হ'ল মুছলিম বিবাহৰ প্ৰক্ৰিয়া হয় এতিয়াৰে পৰা কাজী নাথাকিব 1 টকা খৰচতে হ'ব মুছলিম বিবাহৰ পঞ্জীয়ন। কাজীৰ ব্যৱস্থা সম্পূৰ্ণ উঠিল ৰাজ্যৰ পৰা হয় কাজীক আজিৰ পৰা বিদায়ৰ আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাল্য বিবাহ ৰোধৰ বাবে কাজীৰ বিলুপ্তিকৰণ ৰাজ্যত 2026ৰ ভিতৰত ৰাজ্যত সম্পূৰ্ণ বন্ধ হ'ব বাল্য বিবাহ সম্পূৰ্ণ বিলুপ্তি ঘটিল মুছলমানৰ 3 তালাক ব্যৱস্থা মুছলিম বিবাহ বিচ্ছেদ পৃথক প্ৰক্ৰিয়ালৈ পৰিণত হল বিবাহৰ বাবে চৰকাৰী পঞ্জীয়ন কৰিব লাগিব মুছলমানসকলে তালাকৰ ক্ষেত্ৰত আবেদন প্ৰক্ৰিয়া পৃথক হ'ব মুছলমানৰ বাবে একে ৰাতিৰ ভিতৰতে বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া নাথাকিব ৰাজ্যত কাজীসকলক শীঘ্ৰেই দিয়া হ'ব আৰ্থিক অনুদান হুকিয়াকৈ মুছলিম সাব ৰেজিষ্টাৰ অফিচ পৰিৱৰ্তন কৰা হ'ব ৰাজ্যত নাবালিকাক বিয়া কৰালে পক্সো আইনৰ অধীনত জেললৈ যাব স্বামীয়ে দৰ্শনৰ গোচৰত অভিযুক্ত হ'ব নাবালিকাক বিয়া কৰোৱা স্বামীসকল 1935ৰ পৰা মুছলিম সমাজত চলা কাজীক বিদায় দিলে 2024ত দীৰ্ঘদিনে সেৱা দিয়া কাজীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ হয় ইমান দিনে বহুত দুখ কষ্ট কৰিলে কাজীসকলে আৰু এতিয়া অন্ত পৰি গ'ল এতিয়াৰ আৰাম কৰাৰ সময় বিদায় লোৱাৰ সময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে সম্পূৰ্ণ সলনি হ'ল মুছলিম বিবাহ প্ৰক্ৰিয়া পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ডাঙৰ ঘোষণা কৰিছে পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ যে আধাৰ কাৰ্ডক লৈ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে খুলি দিলে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড হয় প্ৰত্যাহাৰ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞা আধাৰ কাৰ্ড আৰু এনআৰচিত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে 9,35,000 আধাৰ কাৰ্ড মুকলি কৰি দিলে চৰকাৰে 2019 চনৰ পৰা বন্ধ হৈ আছিল এই আধাৰ কাৰ্ডসমূহ এনআৰচিৰ বায়োমেট্ৰিক দিয়াৰ পৰা ব্লক হৈ আছিল আধাৰ কাৰ্ডসমূহ তাৰ বাবে লাখ লাখ লোক বঞ্চিত হৈ আছিল চৰকাৰী সুবিধাসমূহৰ পৰা বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছিল সাব কমিটি তাৰ বাবে লাখ লাখ লোক বঞ্চিত হৈ আছিল চৰকাৰী সুবিধাৰ পৰা হয় বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে যেহেতু সাব কমিটি গঠন কৰি দিছিলে আৰু আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিবলৈ কেন্দ্ৰক পত্ৰ দিছিল চৰকাৰে এতিয়াৰে পৰা ৰেচন কাৰ্ডকে ধৰি অন্যান্য সুবিধা পাব লোকসকলে UIDAI শীঘ্ৰে এই সন্দৰ্ভত জাৰি কৰিব বিশেষ নিৰ্দেশনা আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ তৃতীয় চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি গ'ল হয় পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে এতিয়াৰে পৰা কিন্তু আপুনি জানিব পাৰিব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা 15 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ HS SLC লেভেলৰ পৰীক্ষা 15 ছেপ্টেম্বৰত 10:30 বজাত আৰম্ভ হ'ব হয় স্নাতক পৰ্যায়ৰ পৰীক্ষা 29 ছেপ্টেম্বৰত 9 বজাৰ পৰা আৰম্ভ হ'ব ড্ৰাইভাৰ পদৰ পৰীক্ষা 29 ছেপ্টেম্বৰ 1:30 বজাৰ পৰা 4:30 বজালৈ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰ তাৰিখে হয় পেপাৰ 1ৰ পৰীক্ষা 9 বজাৰ পৰা 11:30 বজালৈ সম্পূৰ্ণ হ'ব আৰু পেপাৰ 2ৰ পৰীক্ষা 1:30 পৰা আবেলি 4 বজালৈ হ'ব তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা পৰৱৰ্তী খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন হয় শীঘ্ৰেই আপুনি এইসমূহ কাম কৰি ৰাখক কোনে কোনে লাভ কৰিব ধন আপুনি প্ৰথমত চাই লওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত 10 তাৰিখে প্ৰতিমাহৰ 10 তাৰিখে যেহেতু হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰেই কৰি লওক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পেন আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টত পেন আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছত আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা